হাজিৰালৈ আমাক যাব দিয়া নাই। গম পাইছোঁ যে CM ছাৰ আহিব, সেইকাৰণে দিয়া নাই। আমি গোটেই ৰাতিটো ট্ৰেভেল কৰি পিনে আহিছোঁ। মানুহৰ ওচৰত যদি আমি অলপ সকাহ দিব যাব নোৱাৰোঁ, ইয়াতকৈ দুখৰ লগা আৰু একো হ'ব নোৱাৰে। প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰি থৈ গ'ল উজনি অসম আৰু বৰ্তমান সময়ত উজনি অসমৰ সেই পৰিৱেশ পৰিদৰ্শন কৰিবৰ বাবে মুখ্যমন্ত্ৰীগৰাকী গৈ উপস্থিত হৈছেগৈ আৰু সমান্তৰালকৈ সেই অঞ্চলৰ লোকসকলৰ সৈতে কথা বতৰা পাতিছে, লগতে কিমান আচলতে বিধ্বস্ত হ'ল সেই অঞ্চলসমূহ পৰিদৰ্শন কৰিছে। মুখ্যমন্ত্ৰীগৰাকী উজনি অসমত গৈছে ঠিকেই, কিন্তু এই সময়ছোৱাত প্ৰশাসনে যাতায়াতৰ ক্ষেত্ৰত কেনেধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া কিন্তু এক প্ৰশ্নবোধক হৈ পৰিছে। কাৰণ শোণিতপুৰৰ পৰা এটা দল বান সাহায্যৰ বাবে গৈছিল, নিশাটো তেওঁলোকে যাত্ৰা কৰি গৈছিল, এটা দীঘলীয়া যাত্ৰা কৰি শিৱসাগৰ গৈ উপস্থিত হৈছিলগৈ আৰু তাৰ পাছতে সেই দলটোৰ বাবে এক যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। কাৰণ তেওঁলোকে যিটো ঠাইত বা যি ঠাইত তেওঁলোকে বান সাহায্য দিবলৈ যাব সেই ঠাই এতিয়ালৈকে গৈ পোৱা নাই। কাৰণ মুখ্যমন্ত্ৰীগৰাকী যিহেতু উজনি অসমৰ শিৱসাগৰত গৈ উপস্থিত হৈছেগৈ আৰু সেইবাবেই প্ৰশাসনে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অৰ্থাৎ কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু যাৰ বাবে এতিয়া এই দলটো যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। তেওঁলোকে ভিডিঅ' প্ৰস্তুত কৰি প্ৰেৰণ কৰিছে, গতিকে চাওঁ হওক তেওঁলোকে কেনেধৰণৰ কি অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। আমি শোণিতপুৰ জিলা চাহ আৰু প্ৰাক্তন চাহ জনজাতি জলা সমাজৰ পৰা আমাৰ যি বানৰ দুৰ্যোগ শিৱসাগৰত হৈ গ'ল, তাতে আমাৰ সকাহৰ কাৰণে, বানপীড়িত সমাজৰ সকাহৰ কাৰণে আমি আহিছিলোঁ। এয়া আমাৰ গাড়ীৰ নম্বৰ এয়া AS12 CC 0989। আমাৰ উদ্দেশ্য আছিলে, আমি যিহেতু এইকেইদিন ভিডিঅ' পাই আছোঁ, চাই আছোঁ যে বিভিন্ন ধৰণৰ সামগ্ৰী পাইছে হয়, কিন্তু ইয়াৰ লগতে আমাৰ বৰকৈ প্ৰয়োজনীয়তা কাঁহী বাচন বৰ্তন এইবিলাক আমি আনিছিলোঁ। আমাৰ লগতে আৰু বিভিন্ন ঠাইৰ পৰাও মানুহ আহিছে, কিন্তু ইয়াত জিলা প্ৰশাসনে আমাক আমাৰ গন্তব্য স্থানলৈ অৰ্থাৎ নাজিৰালৈ আমাক যাব দিয়া নাই। আমি গম পাইছোঁ যে CM ছাৰ আহিব, সেইকাৰণে দিয়া নাই। আমি গোটেই ৰাতিটো ট্ৰেভেল কৰি পিনে আহিছোঁ। টকা পইচা গৈছে, সেয়া কোনো ডাঙৰ কথা নহয়। আমাৰ শাৰীৰিকভাৱে কষ্ট হৈছে, সেইটোও ডাঙৰ কথা নহয়। কিন্তু ইয়াত আহি পিনে আমি যদি গন্তব্য স্থানত যাব নোৱাৰোঁ, আমাৰ দুৰ্গতিত হৈ থকা মানুহৰ ওচৰত যদি আমি অলপ সকাহ দিব যাব নোৱাৰোঁ, ইয়াতকৈ দুখৰ লগা আৰু একো হ'ব নোৱাৰে। আমাৰ বিশেষকৈ জিলা প্ৰশাসনলৈ অনুৰোধ যে আমাক যাবলৈ দিয়ক। ইয়াত বিভিন্ন ঠাইৰ পৰা অহা গাড়ীবিলাক জব্দ হৈ আছে, ইয়াতে কোনো আগফালে যাব পৰা নাই। জিলা প্ৰশাসনলৈ বিশেষ অনুৰোধ যাতে নেকি আমাক যাব দিয়ে। অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ পৰা আমাৰ চন্দ্ৰপুৰ অঞ্চলৰ বানাক্ৰান্তৰ ৰাইজৰ সহায়ৰ কাৰণে বাচন বৰ্তন ডেক্সি কেৰাহী লৈ এখন গাড়ী ইতিমধ্যে আহি আছিল। জাজিত ইতিমধ্যে এৰি দিলে, ৰখাইছিলে, কিন্তু নামটি যিটো থানা, সেই থানাত আমাৰ যিখন গাড়ী আহিছিলে সেই গাড়ীখন ইতিমধ্যে তাত বন্ধ কৰি ৰাখিছে। এতিয়া প্ৰায় 2 ঘণ্টাই হ'বলৈ হ'ল আৰু এতিয়া যোগাযোগ মই কৰিছিলোঁ OC লগত। কৰাৰ পাছত OC ক'লে আমি কোনো কাৰণে এৰিব নোৱাৰোঁ, 2 বজাৰ পাছত আমি কিমান সময় যদি অৰ্ডাৰ আহিব তেতিয়া আমি এৰিব পাৰিম। সেইসকল মানুহে খোৱা বোৱা নাই। আমাৰ বানাক্ৰান্তৰ সাহায্যৰ কাৰণে তেওঁলোকে ইমান কষ্ট কৰি আহিছে, কিন্তু মুখ্যমন্ত্ৰী মহোদয় আহিছে, আমি স্বাগতম জনাইছোঁ, কিন্তু সেইবুলি জনসাধাৰণক ইমান হাৰাশাস্তি কিয় দিছে? সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এনেধৰণে নহ'বৰ কাৰণে মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। এতিয়া সেই গাড়ীখন তাত ফচি আছে আৰু থানাই তাত ইতিমধ্যে তাত আবদ্ধ কৰি থৈছে। তেওঁলোকৰ গাড়ীখনৰ লগত আৰু বহুত গাড়ী তাত আবদ্ধ হৈ আছে। গতিকে ইয়াত আমাৰ যিবিলাক কেৰাহী ডেক্সি বানাক্ৰান্তৰ ৰাইজক সহায় কৰিবলৈ আনিছিল, তেওঁলোকে আহি পোৱাৰ লগে লগে প্ৰায় ৰাতি হ'ব আৰু তেওঁলোকে ঘূৰি যাওঁতে যথেষ্ট কষ্ট হ'ব। গতিকে ভৱিষ্যতলৈ এনেকৈ নহ'বৰ কাৰণে যে মুখ্যমন্ত্ৰী নালাগে, কোনোবাই আহিলেও এটা বিশেষ অঞ্চল খুলি দিয়ে বা পথ খুলি দিয়ে, যি পথৰে অহা যোৱা কৰি জনসাধাৰণক এই বানাক্ৰান্ত অঞ্চলৰ ৰাইজে সহায় কৰে আৰু সহায় কৰিবলৈ সুবিধা পায়। তাৰ কাৰণে মই এই ধৰণে সুবিধা কৰিব কাৰণে প্ৰশাসনক মই অনুৰোধ জনাইছোঁ। এতিয়া আপোনালোকে দেখিলে আৰু শুনিলে, গতিকে এই সময়ছোৱাত প্ৰশাসনে আচলতে কেনেধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই সম্পৰ্কত আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু এই ক্ষেত্ৰত আচলতে কেনেধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল প্ৰশাসনে সেয়াও আপোনালোকে জনাওক আপোনালোকৰ মতামত।